মই ৰত্নদত্ত SHG মোটিভেশ্যনৰ ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যে ৰেচন কাৰ্ড থকাসকলৰ বাবে এটা খবৰ আহিছে। সেই খবৰটো হৈছে যে ৰেচন কাৰ্ড যাৰ যাৰ আছে, যোনে ৰেচন কাৰ্ডৰ থ্ৰু দি ফ্ৰী চাউল পাই আছে, তেওঁলোকৰ এই চাউলটো বন্ধ কৰি দিয়া হ'ব। গতিকে এইটো বেয়া খবৰ নে ভাল খবৰ, ভিডিঅ'টো চালে গম পাব। পুৰা ভিডিঅ'টো চাব। কাৰণ ৰেচন কাৰ্ডৰ থ্ৰুদি যি ফ্ৰী চাউলটো দিয়া হৈছে, সেই চাউলটো বন্ধ কৰি দিয়া হৈছে যদিও তাৰ পৰিৱৰ্তে 9টা বেলেগ সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰিছে। ফ্ৰী চাউল বন্ধ কৰিছে, এইটো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত। আৰু এই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত কৰিছে যে এই চাউলৰ পৰিৱৰ্তে তেওঁলোকে আৰু 9টা সামগ্ৰী তেওঁলোকক ৰেচন কাৰ্ড হোল্ডাৰক দিয়া হ'ব। কিন্তু যিহেতু আমি অসমৰ মানুহবিলাকে চাউলৰ ওপৰত নিৰ্ভৰশীল, ভাতটোৱে আমাৰ মেইন, গতিকে আমাৰ কাৰণে এইটো অলপ অসুবিধা হ'ব। কাৰণ চাউল নহ'লে আমাৰ অলপ প্ৰব্লেম হ'ব। কাৰণ এই চাউলৰ পৰিৱৰ্তে তেওঁলোকে দিছে 9টা সামগ্ৰী। এইটো হৈছে প্ৰথম হৈছে আপোনাৰ দালি, আটা, চেনি, নিমখ, মিঠাতেল, চয়াবিন, বুট, ঘেঁহু আৰু মছলাজাতীয় সামগ্ৰী। গতিকে এইকেইটা বস্তু দিয়াৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। গতিকে এই চাউল নহ'লে কাৰ কাৰ অসুবিধা হ'ব, প্লিজ মোক কমেণ্ট কৰি জনাব। কাৰণ যিহেতু আমাৰ চাউলটো বেছি ইম্পৰ্টেণ্ট, গতিকে এইটো বেয়া খবৰ নে ভাল খবৰ এতিয়ালৈকে আমি ধৰিব নোৱাৰিলোঁ। কাৰণ চাউল বন্ধ হ'লে বেলেগ বস্তু আমাক দি আছে। সেই বস্তুবিলাক কি দিছে মই আৰু এবাৰ কৈ দিছোঁ। প্ৰথম দিছে দালি, আটা, চেনি, নিমখ, মিঠাতেল, চয়াবিন, বুট, ঘেঁহু আৰু মছলাজাতীয় সামগ্ৰী। যদিও এইকেইটা বস্তু ভাল বস্তু, কিন্তু আমাৰ অসমৰ মানুহৰ কাৰণে অলপ অসুবিধা হৈছে। কাৰণ আমি ভাতটো বেছি ইম্পৰ্টেণ্ট দিওঁ, গতিকে যদিও ভাল খবৰ, তথাপি অলপ আমাৰ কাৰণে বেয়া খবৰ। ৰেচন কাৰ্ড যাৰ যাৰ আছে তেওঁলোকৰ চাউলটো বন্ধ কৰি দিব, এইটো কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এইকেইটা বস্তু পালে কাৰ কাৰ ভাল হ'ব, প্লিজ মোক কমেণ্ট কৰিব। আৰু কাৰ কাৰ বেয়া হ'ব, এইটো মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে, লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।